60 কিলোমিটাৰত 3খন টোল গেট ৰাষ্ট্ৰীয় ঘাইপথত 20 কিলোমিটাৰৰ মূৰে মূৰে টোল গেট আৰু এখন টোল গেটত কৰ দিব লাগিব আপুনি কাৰণ ৰাজ্যবাসীৰ মূৰত মাধমাৰ সোধাই ৰাজ্যত পুনৰ মুকলি হ'ল অন্য এখন নতুন টোল গেট এইবাৰ গোসাইগাঁও তেলিপাৰাত মুকলি নতুন টোল গেট দেওবাৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্বোধন নতুন টোল গেট মুঠতে ভঙা চিঙা বখলা বখল ৰাস্তাৰে গৈ আপোনাৰ হাড়মূৰ ভাঙিলেও আপুনি ভৰিব লাগিব টোল কৰ নতুন টোল গেট উদ্বোধনৰ পাছতে গোসাইগাঁৱত জাঙুৰ খাই উঠিছে দল সংগঠন সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই উত্থাপন কৰিছে কিছু ভয়ংকৰ অভিযোগ 2008 চনৰ টোল গেট স্থাপনৰ নিয়ম অনুসৰি প্ৰতিখন টোল গেটৰ দূৰত্ব হ'ব লাগে 60 কিলোমিটাৰ কিন্তু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 60 কিলোমিটাৰত স্থাপন 3খনকৈ টোল গেট উল্লেখ্য যে নতুনকৈ গোসাইগাঁৱত মুকলি হোৱা তেলিপাৰা টোল গেট আৰু পশ্চিমবংগৰ তেলিপাৰা টোল গেটৰ দূৰত্ব মাত্ৰ 23 কিলোমিটাৰ আনহাতে কোকৰাঝাৰৰ পাটগাঁও টোল গেটৰ দূৰত্ব মাত্ৰ 42 কিলোমিটাৰ চৰকাৰী নিয়ম অনুমতে নীতিন গাডকাৰীয়ে যি সংবাদ মাধ্যমত যি কথা কৈছিল যে এটা টোল গেটৰ পৰা আন এটা টোল গেট মানে 60 কিলোমিটাৰ আসলতে ডিস্টেন্স থাকিব লাগে কিন্তু সেইখিনি নকৰি আজি চাওক এই তেলিপাৰাৰ পৰা পাটগাঁও এটা এখন ডিস্ট্ৰিক্টতে কোকৰাঝাৰ ডিস্ট্ৰিক্টতে তেলিপাৰাৰ পৰা পাটগাঁও লৈ কমসে কম আপোনাৰ 40 কিলোমিটাৰ এই 40 কিলোমিটাৰ কাষতেই এখন টোল গেট এখন ডিস্ট্ৰিক্টত লগতে আৰু ৱেষ্ট বেংগলত যি কামাখ্যাগুৰি তেলিপাৰাত এখন 23 কিলোমিটাৰ ডিস্টেন্স এই 60-70 কিলোমিটাৰ 3খন যি টোল গেট যি কেন্দ্ৰীয় চৰকাৰে যি মানে উদ্বোধন কৰিলে ইয়াক মানে আমি তীব্ৰ ভাষাৰে আমি নেমচুফালৰ পৰা গৰিহণা দিছোঁ এটা টোল গেট কমসে কম 60 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ যে কমসে কম 35 পৰা 38 কিলোমিটাৰ হ'ব ইয়াৰ ভিতৰত কোনো টোল গেট বনোৱা হৈছে এপিনে দল সংগঠন কেইটাই উত্থাপন কৰা অন্য এক অভিযোগ অৰ্ধনিৰ্মিত অৱস্থাতে উদ্বোধন গোসাইগাঁও টোল গেট মুকলি কৰাৰ পাছতে টোল গেটত কোনো স্পীড ব্ৰেকাৰ নথকাৰ বাবে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাও অন্যহাতে টোল গেটখনৰ সমগ্ৰ আন্তঃগাঁথনিৰ তদন্ত কৰি সুৰক্ষাৰ ব্যৱস্থাৰ দাবী সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ লগতে গোসাইগাঁও জিলা নিমচুৰ অৰ্ধনিৰ্মিত টোল গেট ইয়াত টোল গেটটো এতিয়ালৈকে কামেই সম্পূৰ্ণ হোৱা নাই তো নিশ্চয় কাম সম্পূৰ্ণ যেতিয়া নহ'ব অৰ্ধনিৰ্মিত টোল গেট হ'ব তাততো বিপদ আহিবই অনিবাৰ্য মানুহৰ এটা টোল গেট চলাবলৈ হ'লে বহুত নীতি নিয়ম থাকে আজি ইয়াত এটা স্পীড ব্ৰেকাৰো নাই তো আমি দুখ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ কালিয়ে উদ্বোধন কৰিছিল এই টোল গেটখন কালিয়ে এটা বৰ ডাঙৰ এটা এক্সিডেণ্ট হৈছে ৰাইজক বিপদে পৰিচালিত কৰি আপোনালোকে নিজকে ইষ্টাব্লিছ কৰিব বিচাৰি আছে এয়াকে আমি তীব্ৰ ভাষাৰ নিন্দা গৰিহণা জনাইছোঁ চৰকাৰক আমি নীতিন গাডকাৰী তথা আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ নেমচুফালৰ পৰা যে অতি সোনকালে ইয়াক মানে আপোনালোকৰ যি চৰকাৰী অনুযায়ী যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথাই আমি বিভিন্ন দল সংগঠনৰ ৰাইজৰ পৰা আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম দল সংগঠন কেইটাই উত্থাপন কৰা এইসমূহ অভিযোগ যদি সত্য হয় তেন্তে নিয়ম বহিৰ্ভূতভাৱে টোল গেট স্থাপন কৰা কাৰ্য আশ্চৰ্যজনক এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ তদন্ত অতি লক্ষণীয় বিষয় গোসাইগাঁৱৰ পৰা শুম্ভা বৰগয়াৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ